বহাগ আৰু আজি পহিলা বৈশাখ উপলক্ষে যে ধুবুৰী নৃত্যাংকন গোষ্ঠী আছে এক ধুনীয়া আয়োজন কৰিছে নদীৰ পাৰে বিশাল নাও তেওঁলোকে বহাগী আড্ডা বুলি নাম দিছে কৰি তুলিছে আৰু চাব পাৰিছে প্ৰথম মানে দেৱতাক পূজা কৰি তেওঁলোকৰ কৰিছে আৰু লগতে দেখা পাইছে জুবিন দাক তেওঁলোকে শ্ৰদ্ধাঞ্জলি নমস্কাৰ সৰ্বপ্ৰথম সকলোকে অসমৰ বাপতি সাহোন ৰঙালী বিহু আৰু বঙালী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো সকলোৱে ভালে থাকিব সুস্থ থাকিব আজি নৃত্যাংগনৰ তৰফৰ পৰা ৰঙালী বিহু আৰু পয়লা বৈশাখ উপলক্ষে আজি আমাৰ ব্ৰহ্মপুত্ৰৰ নৈৰ বুকুত আজি এটা ক্ৰুজৰ ওপৰত আমাৰ যি অনুষ্ঠান আয়োজন কৰা হৈছে বহাগী আড্ডা বুলি তাতে বিভিন্ন ধৰণৰ নৃত্য গীত ইত্যাদিৰ অনুষ্ঠান আয়োজন হৈছে আৰু আমি এইটোৱেই খবৰ বাৰ্তা দিব বিচাৰিছো সমগ্ৰ অসমবাসীক আৰু লগতে বিভিন্ন ঠাইৰ মানুহবোৰক যে আমি সকলোৱে একেলগে অসমীয়া বঙালী বুলি কোনো কথা নাই আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে একেলগে মিলি পেলাই মিলা প্ৰীতিৰে অনুষ্ঠান আমি উপভোগ কৰিব লাগে আমাৰ বিহু আমাৰ বঙালীসকলৰ নৱবৰ্ষ একেলগে যাতে আমি পালন কৰিব পাৰো আৰু বহুতো মানুহে ঘৰত বহি থাকে আজিৰ দিনটোত আমাৰ ইয়াতে বিহু আৰু তেনেকুৱা বহুত বিভিন্ন ধৰণৰ অনুষ্ঠান হয় যদিও এইবেলি আমাৰ যি বিহুৰ অনুষ্ঠান সেইটো এইবাৰ হোৱা নাই তো সেইকাৰণে আজিৰ দিনটোতে আমাৰ নৃত্যাংগনৰ তৰফৰ পৰা এই ধুনীয়া অনুষ্ঠানৰ আয়োজন কৰিছে যাতে ধুবুৰীবাসী ইয়াতে আহি নিজৰ পৰিয়াল সৰু সৰু ল'ৰা ছোৱালীক লৈ আহি অনুষ্ঠান উপভোগ কৰিব পাৰে আনন্দ কৰিব পাৰে সকলোৱে একেলগে মিলা প্ৰীতিৰে কিছু সময় আমি একেলগে অতিবাহিত কৰিব পাৰো আনন্দ উপভোগ কৰো সেইকাৰণে আজিৰ অনুষ্ঠান অনুষ্ঠিত কৰা আপোনালোক সকলোকে আকৌ এবাৰ ৰঙালী বিহু আৰু বঙালী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছো মানে আমাৰ কম্বাইন দুটা প্ৰগ্ৰাম এটা পয়লা বৈশাখ আৰু এটা বিহু যেটো দুটাই আমাৰ অসমীয়াৰ এটা শ্ৰেষ্ঠ প্ৰগ্ৰাম আমরা এইটো লৈ পেলাই দুটা কম্বাইন এটা প্ৰগ্ৰাম আমরা আজি যেটো মানে আমাৰ ধুবুৰীৰ যেটো বিউটিফুল জায়গা এইটো ক'ব পাৰে ব্ৰহ্মপুত্ৰ ঘাট ইয়াৰ লঞ্চৰ ভিতৰত আমরা একচুয়ালি টুৰিজম ডেভেলপ কৰাৰ কাৰণে এইটো কৰিছো আমরা যে আসাম ধুবুৰীৰ কাৰণে এটা বিউটিফুল ধুবুৰী বিউটিফুল অসম টুৰিজমৰ ওপৰত আমরা এইটো প্ৰচেষ্টা যে আমাৰ ইয়াত মানুহ আহক ধুবুৰীৰ পৰিবেশটো চাব পাৰে ধুবুৰীৰ ইমান সুন্দৰ ব্ৰহ্মপুত্ৰ এইটোৰ আমাৰ এটা প্ৰগ্ৰামৰ আমাৰ এটা নীতি লৈছো যে এটা বিহু হ'ব আমাৰ পয়লা বৈশাখ হ'ব আৰু পাব্লিকক আমরা দেখাব খুজিছো যে আমাৰ জায়গাটো কিমান ভাল বহাগৰ এই প্ৰথম দিনটো এইটো বিহু এটা আমাৰ মানে কি কয় এটা প্ৰাণৰ হেৰি এই কাৰণে বিহু আৰু পয়লা বৈশাখ দুটা কম্বাইন কৰি আমরা এটা প্ৰগ্ৰাম ইয়াতে প্ৰত্যেক বছৰে কৰোঁ এই বছৰো কৰিছো যে এই আমাৰ ধুবুৰীৰ যেটো মানে এটা সৌন্দৰ্য আছে এইটো দেখাবৰ চেষ্টা কৰি আছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221